Hello students, আজি আমি ক্লাস 11 বায়োলজি খনৰ প্ৰথমটো চেপ্টাৰ আলোচনা কৰিম আৰু এই ভিডিওটো তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ বোৰ্ড এক্সামিনেশ্যনৰ লগতে নীট এক্সামিনেশ্যনৰ কাৰণেও উপযোগী হ'ব। বলা আৰম্ভ কৰো আৰু ভিডিওটো থাকিব অসমীয়াত। প্ৰথমতে চাওঁ আহা বায়োলজি মানে কি হয়। বায়োলজি মানে হৈছে the study of living organisms. লিভিং অৰ্গেনিজম হৈছে যিবোৰ আমি জীৱিত পদাৰ্থ বুলি কওঁ, জীৱিত বস্তু বুলি কওঁ, সেইবোৰক আমি লিভিং অৰ্গেনিজম বুলি কওঁ। আৰু এই জীৱিত বস্তু বা জীৱিত পদাৰ্থৰ বিষয়ে অধ্যয়ন কৰা ছাবজেক্টটোক আমি কি বুলি কওঁ? বিষয়টোক বায়োলজি বুলি কওঁ। আৰু বায়োলজি শব্দটো দুটা শব্দৰ পৰা উৎপন্ন হৈছে, মনত ৰাখিবা। এটা হৈছে তোমালোকৰ বায়'ছ, আনটো হৈছে লগছ। বায়'ছ মানে হৈছে লিভিং আৰু লগছ মানে হৈছে ষ্টাডি। বায়'ছ মানে হৈছে লিভিং মানে জীৱিত আৰু জীৱিত বস্তু বা জীৱ, আৰু লগছ মানে হৈছে ষ্টাডি। গতিকে জীৱজগতৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক ষ্টাডি বুলি কওঁ, বায়োলজি বুলি কওঁ। ঠিক আছে, চোৱা নেক্সট। এৰিষ্টটলক কোৱা হয় ফাদাৰ অফ বায়োলজি। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। এৰিষ্টটল কি কোৱা হয়? বায়োলজি জীৱবিজ্ঞানৰ জনক বুলি কোৱা হয়। আৰু বায়োলজিৰ দুটা ব্ৰাঞ্চ আছে, মেইন ব্ৰাঞ্চ আছে। এটা হৈছে বটেনি, আনটো হৈছে জুলজি। বটেনিত আমি কি ষ্টাডি কৰোঁ? ষ্টাডি অফ প্লাণ্টছ। য'ত আমি প্লেণ্টৰ বিষয়ে ষ্টাডি কৰোঁ, সেই বিষয়টোক আমি কি বুলি কওঁ? বটেনি বুলি কওঁ। মানে উদ্ভিদ বিজ্ঞানৰ বিষয়ে যিটো বিষয়ত আমি অধ্যয়ন কৰোঁ, সেইটোক আমি বটেনি বুলি কওঁ। আৰু যিটোত আমি প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰোঁ, সেই বিষয়টোক আমি জুলজি বুলি কওঁ। এতিয়া চোৱা, ফাদাৰ অফ জুলজি কোন হয়? এৰিষ্টটল। ফাদাৰ অফ বায়োলজি আৰু ফাদাৰ অফ জুলজি একে হয়, মনত ৰাখিবা, এৰিষ্টটলে হয় আৰু এখেত হৈছে এৰিষ্টটল। আৰু ফাদাৰ অফ বটেনি হৈছে থিঅ'ফ্ৰেষ্টাইছ। স্পেলিংটো অকণমান চাবা ভালকৈ, দীঘল হয়। থিঅ'ফ্ৰেষ্টাইছক কোৱা হয় ফাদাৰ অফ বটেনি। আৰু তোমালোকে যদি নীট এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ চোৱা, তেনেহ'লে মেক্সিমাম কুৱেশ্যন তোমালোকক বটেনিৰ পৰা আহিছে। সেইবুলি আৰু জুলজিটোত কমকৈ ইম্পৰ্টেঞ্চ নিদিবা, মানে ইম্পৰ্টেঞ্চ দুইটাতে দিবা, কাৰণ কেতিয়া কি ক'ৰ পৰা কি কুৱেশ্যন সুধি দিয়ে ঠিক নাই। কিন্তু যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন চাবলৈ যোৱা নীট এক্সামিনেশ্যনত, তেনেহ'লে বটেনিৰ পৰাই কুৱেশ্যন আমাৰ বেছি সুধে। নেক্সট হোৱাট টপিকছ টু বি ডিছকাছড। কি টপিক আমি ডিছকাছ কৰিম ইয়াত? আমি লিভিং অৰ্গেনিজমৰ বিষয়ে ডিছকাছ কৰিম। লিভিং অৰ্গেনিজমৰ কেৰেক্টাৰিষ্টিক কি হয়? ডাইভাৰ্চিটি ইন লাইফত কেনেকৈ ডাইভাৰ্চিটি আছে, কিমান ডাইভাৰ্চ এনিমেলছ আছে, প্লাণ্টছ আছে, সেইবোৰ আমি ভিন্নতা মানে অসমীয়াত সেইবোৰ ডিছকাছ কৰিম। বাইনমিয়েল নমেনক্লেচাৰ, নীড অফ নমেনক্লেচাৰ, নামাকৰণৰ কিয় দৰকাৰ হয়? এনিমেলছ, প্লাণ্টছ আমি কিয় নামাকৰণ কৰিব লগা হয়, কিয় বিভিন্ন নাম দিব লগা হয়? টেক্সনমি এণ্ড ইটছ কেটেগৰিজ, টেক্সনমি কি হয়, ইয়াৰ কেটেগৰিজ কিমান কেটেগৰিজ আছে, সেইবোৰ চাম। আৰু অৱশেষত আমি চেপ্টাৰটোৰ ওপৰত যদি কিবা নীটৰ কুৱেশ্যন আহিছে, তেনেহ'লে এইবোৰ আমি ডিছকাছ কৰিম। নেক্সট চোৱা, লিভিং মানে কি হৈছে? আমি কোনোবা এটা বস্তুক জীৱ বুলি কেতিয়া গণ্য কৰোঁ? যেতিয়া বস্তুটো জীৱিত হয়, এলাইভ, জীৱিত হয়, বৃদ্ধি হয়, গ্ৰ' হয়, মুভমেণ্ট কৰে, চলাচল কৰে, ৰিপ্ৰডিউচ মানে প্ৰজনন হয়, ৰেছপায়াৰ উশাহ নিশাহ ল'ব পৰা ক্ষমতা থাকে, আৰু কেৰি আউট ভেৰিয়াছ চেলুলাৰ এক্টিভিটিজ যেনেকুৱা চেল ডিভিজন হয়, সেইবোৰ প্ৰক্ৰিয়া চলা গোটেইখিনি অভাৰঅলক আমি কি বুলি কওঁ? একোটা লিভিং বিং বুলি কওঁ, বা জীৱিত বস্তু বুলি কওঁ। ঠিক আছে, আৰু জীৱিত লিভিং অৰ্গেনিজম দুটা পদাৰ্থৰে গঠিত হৈছে। এটা হৈছে ইনঅৰ্গেনিক বায়'মলিকুলছ, আনটো হৈছে অৰ্গেনিক বায়'মলিকুলছ। ইনঅৰ্গেনিক বায়'মলিকুলছৰ অসমীয়াত আমি কি বুলি কওঁ? অজৈৱ পদাৰ্থ। যেনে তোমালোকৰ কাৰ্বন ডাই অক্সাইড, অক্সিজেন, এইবোৰ হৈছে ইনঅৰ্গেনিক। আৰু অৰ্গেনিক মানে হৈছে জৈৱিক পদাৰ্থ, যেনেকুৱা আমাৰ প্ৰটিন আমি ক'ৰ পৰা পাওঁ? মাছ আৰু মাংসৰ পৰা পাওঁ। আৰু মাছ মাংস কি হৈছে? জীৱিত বস্তু হৈছে, জীৱ হয়। মনত ৰাখিবা, লিভিং অৰ্গেনিজম both inorganic and organic বায়'মলিকুলছেৰে গঠিত হয়। আৰু ইনঅৰ্গেনিক কম্পাউণ্ডছ অলৱেজ মাইক্ৰ'মলিকুল, যিবোৰ ইনঅৰ্গেনিক থাকে, অজৈৱ পদাৰ্থ থাকে, সেইবোৰ সদায় মাইক্ৰ'মলিকুলছ থাকে। মাইক্ৰ'মলিকুলছ মানে হৈছে যিবোৰক আমি অনুবীক্ষণ যন্ত্ৰৰে বা মাইক্ৰস্ক'পেৰেহে চাব পাৰোঁ। আৰু অৰ্গেনিক হৈছে মেক্ৰ' হ'ব পাৰে,
বা মাইক্ৰ' হ'ব পাৰে, ডাঙৰো হ'ব পাৰে, সৰু হ'ব পাৰে। এতিয়া ইয়াতে এটা টাৰ্মছ অফ মেটাবলিজম, যাক আমি অসমীয়াত জৈৱিক ক্ৰিয়া বুলি কওঁ বা বিপাক বুলি কওঁ। Both inorganic and organic biomolecules plays an important role in metabolism. এই যিটো জৈৱিক আৰু অজৈৱিক পদাৰ্থ আছে দুইটাই মেটাবলিজম প্ৰক্ৰিয়াত কি কৰে, ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। মেটাবলিজমৰ বিষয়ে আমি ডিটেইলছত পাছলৈ চাম, এতিয়া মাত্ৰ এইটো নোট ডাউন কৰি লোৱা ইম্পৰ্টেণ্ট হৈ যায়। নেক্সট তোমালোকৰ চেপ্টাৰৰ প্ৰথমখিনিতে প্ৰথমটো পেজতে দিয়া আছে আৰ্নষ্ট মায়াৰৰ বিষয়ে। আৰ্নষ্ট মায়াৰ কি বুলি কোৱা হয়, দ্য ডাৰউইন অফ দি 20th century। কিয় কোৱা হয়, চ' তেখেতে কি দিছিলে, বায়'লজিকেল স্পেচিছৰ ডেফিনেশ্যন দিছিলে, যিটো কাৰেণ্টলি একচেপ্টেবল ডেফিনেশ্যন হয়। চাবা, কোনোবা চোৱা প্ৰাচীন কালত বিভিন্নজন বিজ্ঞানীয়ে বিভিন্ন সিদ্ধান্ত দিছে, হয়নে? ধৰি লোৱা এজন বিজ্ঞানীয়ে এই সিদ্ধান্তটো দিলে, আন এজন বিজ্ঞানীয়ে এই সিদ্ধান্তটো দিলে, আৰু আন এজন বিজ্ঞানীয়ে এই সিদ্ধান্তটো দিলে। যদি এই সিদ্ধান্তটোৰ এতিয়া কোনো প্ৰমাণ পোৱা নাযায়, তাৰ কোনো উপযোগী নহয়, তেনেহ'লে এই সিদ্ধান্তটোক আমি সূত্ৰ হিচাপে গণিত নকৰোঁ। নেক্সট চাবা, যদি বি সিদ্ধান্তৰো কোনো একো প্ৰমাণ নাই বা এতিয়াৰ যুগত একো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়া ইয়াকো আমি কি বুলি কওঁ, সূত্ৰ হিচাপে ক'ব নোৱাৰোঁ। যদি চি সিদ্ধান্তটোৰ যদি এতিয়া এটা প্ৰমাণ পোৱা যায়, প্ৰুফ পোৱা যায়, আৰু লগতে আমি ইয়াক সূত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, এতিয়াও একচেপ্টেবল হয়, তেনেহ'লে ইয়াক আমি কি বুলি কওঁ, সূত্ৰ বুলি কওঁ। গতিকে আৰ্নষ্ট মায়াৰে কি দিছিলে, বায়'লজিকেল স্পেচিছৰ ডেফিনেশ্যন দিছিলে, যিটো কাৰেণ্টলি একচেপ্টেড ডেফিনেশ্যন হয়, এতিয়াও একচেপ্টেবল হয়। আৰু এখেতক কি কোৱা হয়, দ্য ডাৰউইন অফ দি 20th century বুলি কোৱা হয়। পিছে ডাৰউইন কোন আছিলে জানানে তোমালোকে? ডাৰউইন কোন আছিলে? ডাৰউইন আছিলে যিয়ে থিয়ৰী অফ ইভলিউশ্যনৰ সূত্ৰ দিছিলে। থিয়ৰী অফ ইভলিউশ্যন মানে কি হয় চোৱা, চিম্পলি কৈছোঁ, যিটো আমাৰ বান্দৰৰ পৰাই যিটো মানুহৰ গঠন হৈছে, যিটো ইভলভ হৈছে, বান্দৰৰ পৰাই যিটো মানুহ ইভলভ হৈছে, সেইটোক আমি কি বুলি কওঁ, ইভলিউশ্যন, থিয়ৰী অফ ইভলিউশ্যন বুলি কওঁ। মনত ৰাখিবা, আৰ্নষ্ট মায়াৰক ডাৰউইন অফ দি 20th century বুলি কোৱা হয়। নেক্সট চোৱা, কেৰেক্টাৰিষ্টিক অফ লিভিং অৰ্গেনিজম। আমাৰ যিটো লিভিং অৰ্গেনিজমছ আছে, সেইবোৰৰ এনেকুৱা কিছুমান কেৰেক্টাৰিষ্টিক আছে যিয়ে তোমাক নন লিভিং অৰ্গেনিজমৰ পৰাই ছেপাৰেট কৰি ৰাখে। কি কি চোৱা, প্ৰথমটো হৈছে গ্ৰ'থ, প্ৰথমটো তোমালোকৰ গ্ৰ'থ, যাক আমি বৃদ্ধি বুলি কওঁ। নেক্সটটো হৈছে ৰিপ্ৰডাকশ্যন, যাক আমি প্ৰজনন বুলি কওঁ। নেক্সটটো হৈছে মেটাবলিজিম, যাক আমি জৈৱিক ক্ৰিয়া বা বিপাক বুলি কওঁ। চেলুলাৰ অৰ্গেনাইজেশ্যন, কোষীয় সংগঠন। ৰেছপন্স টু এক্সটাৰ্নেল ষ্টিমুলি, যিটো বাহিৰৰ পৰিৱেশৰ লগত আমি খাপ খুৱাই চলিব পৰা সামৰ্থ্য, সেইটোক আমি ৰেছপন্স টু এক্সটাৰ্নেল ষ্টিমুলি বুলি কওঁ। গতিকে এই 5টা কেৰেক্টাৰিষ্টিক মনত ৰাখিবা। প্ৰথমটো হৈছে গ্ৰ'থ, নেক্সট ৰিপ্ৰডাকশ্যন, থাৰ্ড হৈছে মেটাবলিজিম, চেলুলাৰ অৰ্গেনাইজেশ্যন, ৰেছপন্স টু এক্সটাৰ্নেল ষ্টিমুলি। ইম্পৰ্টেণ্ট হয়, এক্সামত সুধিব, মনত ৰাখিবা। প্ৰথমতে চাওঁ আহা গ্ৰ'থ। চোৱা, অল লিভিং অৰ্গেনিজম গ্ৰ'। যিমান জীৱিত বস্তু আছে চবৰে গ্ৰ'থ হয়, চবৰে বৃদ্ধি হয়। সৰুৰ পৰাই তুমি ডাঙৰ হৈছা, তোমাৰো বৃদ্ধি হৈছে। আজি তুমি ক্লাছ 11 পাইছা, গতিকে তোমাৰ কি হৈছে, বৃদ্ধি হৈছে। আৰু সকলো লিভিং অৰ্গেনিজমৰ, অকল এনিমেলছৰে নহয় বা হিউমেনছৰে নহয়, প্লাণ্টছৰো বৃদ্ধি হয়, ঠিক আছে? গতিকে আমি ক'ব পাৰোঁ যে অল লিভিং অৰ্গেনিজম গ্ৰ'। যিমান লিভিং অৰ্গেনিজম আছে চবৰে কি হয়, গ্ৰ'থ হয়। নেক্সট চোৱা, ইম্পৰ্টেণ্ট হয়, গ্ৰ'থৰ 2টা টুইন কেৰেক্টাৰিষ্টিক আছে। টুইন কেৰেক্টাৰিষ্টিক, প্ৰথমটো হৈছে মাছ, মানে ভৰৰ বৃদ্ধি। নেক্সটটো হৈছে নাম্বাৰ অফ ইণ্ডিভিজুৱেল, মানে তোমাৰ চাইজৰ বৃদ্ধি। তোমাৰ শৰীৰত যদি ভৰৰ বৃদ্ধি লগতে চাইজৰ বৃদ্ধি হয়, তেনেহ'লে সেই কি হয়, তুমি গ্ৰ'থ হোৱা বুলি ক'ব পাৰি। আৰু এই 2টা মেইন কেৰেক্টাৰিষ্টিক হয়, মনত ৰাখিবা, এক্সামত ইম্পৰ্টেণ্ট হৈ যায়। কি কি? এটা হৈছে মাছ, এটা হৈছে নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ, যাক আমি কোষীয় বিভাজন বুলি কওঁ বা চেল ডিভিজন বুলি কওঁ, ইনক্ৰিজ ইন চাইজ। ইয়াতে চোৱা, এই মাল্টিচেলুলাৰ অৰ্গেনিজমছ গ্ৰ'জ বাই চেল ডিভিজন। চেলুলাৰ অৰ্গেনিজম কেইটা টাইপৰ আছে? 2টা টাইপৰ। এটা হৈছে তোমালোকৰ ইউনিচেলুলাৰ, আৰু আনটো হৈছে তোমাৰ মাল্টি
ইউনিচেলুলাৰ ইউনিচেলুলাৰ অৰ্গেনিজমত কি হয় চোৱা সিহঁতৰ অকল এটাই সেল থাকে সিঙ্গল সেল মেড আপ অফ সিঙ্গল সেল যেনে এমিঅ'বা এককোষী জীৱ বুলি যাক আমি কওঁ আৰু মাল্টিচেলুলাৰ অৰ্গেনিজম বহুত কোষেৰে গঠিত হয় ঠিক আছে গতিকে যিবোৰ মাল্টিচেলুলাৰ অৰ্গেনিজম আছে বহুকোষী জীৱ আছে সিহঁতৰ গ্ৰোথ কেনেকৈ হয় কোষীয় সংগঠনৰ পৰাই সেল ডিভিজনৰ পৰাই এখন পিকচাৰলৈ মন কৰা ইয়াতে চোৱা এটা পেৰেণ্ট সেলৰ পৰাই কেনেকৈ গোটেই সেলটো ডিভাইড হৈ মানে সেলৰ ডিভিজন হৈছে এই সেলৰ ডিভিজনৰ কাৰণে কি হয় গ্ৰোথ হয় আৰু লগতে মাছৰো ইনক্ৰিজ হ'ব লাগিব নেক্সট চোৱা টু টাইপছ অফ গ্ৰোথ দুটা প্ৰকাৰৰ আছে এটা হৈছে ইন্ট্ৰিনসিক গ্ৰোথ আৰু আনটো হৈছে এক্সট্ৰিনসিক গ্ৰোথ ইন্ট্ৰিনসিক গ্ৰোথ আৰু এক্সট্ৰিনসিক গ্ৰোথ যিকোনো শব্দৰ আগত তোমালোকে যেতিয়া ইন শব্দটো দেখিবা তাৰ মিনিং হৈছে ইনাৰ মানে ভিতৰৰ পৰা যিটো গ্ৰোথ হয় তাক আমি কি বুলি কওঁ ইন্ট্ৰিনসিক গ্ৰোথ যিটো ইনসাইড গ্ৰোথ হয় ফৰ এক্সাম্পল গ্ৰোথ অকাৰ ইন লিভিং অৰ্গেনিজম যিমান লিভিং অৰ্গেনিজম আছে তাৰ গ্ৰোথটো কেনেকৈ হয় ইনসাইডৰ পৰা হয় আমাৰ গ্ৰোথটো কেনেকৈ হয় অলপ আগতে মই ক'লোঁ সেল ডিভাইড হৈ আমাৰ গ্ৰোথ হয় বৃদ্ধি হয় যিমানে তোমালোকৰ সেলবোৰ ডিভাইড হৈ থাকিব যিমানে সেলবোৰ ডিভাইড হৈ থাকিব সিমানে তোমালোকৰ কি হ'ব গ্ৰোথ হৈ থাকিব ঠিক আছে গতিকে এইটো গ্ৰোথ অকাৰ্ছ ইন লিভিং অৰ্গেনিজম নেক্সট ওৱান এক্সট্ৰিনসিক গ্ৰোথ যাৰ যিটো শব্দৰ আগত এক্স থাকে এক্স মানে এক্সটাৰ্নেল বাহিৰৰ যিটো আউটসাইড গ্ৰোথ হয় তাক আমি এক্সট্ৰিনসিক গ্ৰোথ বুলি কওঁ যেনে গ্ৰোথ অকাৰ ইন নন লিভিং অৰ্গেনিজম বাৰু নন লিভিং অৰ্গেনিজমৰ গ্ৰোথ কেনেকৈ হয় চোৱা যিখন পৰ্বত হয় মাউণ্টেইন হয় এই পৰ্বতত কি হয় বহুতো মেটেৰিয়েলছ একুমুলেট মানে কি জমা হৈ যায় থাকে মেটেৰিয়েলছ ধৰি লোৱা তোমালোকৰ বতাহত উৰি অহা ধূলি বালিও হ'ব পাৰে বা অৰ্গেনিজমো হ'ব পাৰে গতিকে এইবোৰ যিবোৰ জমা হৈ একুমুলেশ্যন হয় বিভিন্ন পদাৰ্থৰ কি হৈ যায় জমা হয় পদাৰ্থবোৰ জমা হৈ মাউণ্টেইনৰ বৃদ্ধি হয় কিন্তু মাউণ্টেইন কি হয় নন লিভিং অৰ্গেনিজম হয় গতিকে আমি ক'ব পাৰোঁ যে নন লিভিং অৰ্গেনিজমৰো কি হয় গ্ৰোথ হয় আৰু এটা এক্সাম্পল চাবা মৰুভূমিত যিটো তোমালোকে বালি পাহাৰ দেখা সেই বালি পাহাৰ যাক আমি চেণ্ড মাউণ্টছ বুলিও কওঁ সেই বালি পাহাৰৰো বৃদ্ধি হয় কেনেকৈ বালিবোৰ জমা হয় সিহঁতৰ কি হয় গ্ৰোথ হয় বৃদ্ধি হয় ঠিক আছে গতিকে এই লাইনটো চোৱা নন লিভিং অবজেক্টছ also grow example mountains boulders মানে ডাঙৰ শিল and sand mounds do grow সিহঁতেও কি কৰে সিহঁতৰো বৃদ্ধি হয় বুজি পালা গতিকে আমি গ্ৰোথক ক'ব পাৰিমনে যে কেৱল একমাত্ৰ গ্ৰোথটোকে আমি লিভিং অৰ্গেনিজমৰ এটা কেৰেক্টাৰিষ্টিক বুলি ক'ব পাৰিমনে নিশ্চয় নোৱাৰোঁ কাৰণ নন লিভিং অৰ্গেনিজমো আমি দেখিলোঁ যে নন লিভিং অৰ্গেনিজমৰো কি হয় বৃদ্ধি হয় গ্ৰোথ হয় বুজি পালা এই লাইনটোত ইয়াকে কৈছে দিছ গ্ৰোথ কেন নট বি মনত ৰাখিবা গ্ৰোথ কেনট বি টেকেন এজ ডিফাইনিং প্ৰপাৰ্টি অফ লিভিং অৰ্গেনিজমৰ এটা ডেফিনেট প্ৰপাৰ্টি বুলি আমি ক'ব নোৱাৰোঁ গ্ৰোথক নেক্সট হ'ল ৰিপ্ৰডাকশ্যন মানে হৈছে প্ৰজনন পেৰেণ্টছৰ পৰা যিটো তোমালোকৰ চিলড্ৰেনৰ জন্ম হয় পেৰেণ্টছৰ পৰা মানে পিতৃ মাতৃৰ পৰা যদি আমাৰ ল'ৰা ছোৱালীৰ জন্ম হয় সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ৰিপ্ৰডাকশ্যন বুলি কওঁ ঠিক আছে ইন মাল্টিচেলুলাৰ অৰ্গেনিজমছ ৰিপ্ৰডাকশ্যন ৰেফাৰ্ছ টু দ্য প্ৰডাকশ্যন অফ পৰজেনি পজেছিং ফিচাৰ more or less similar to those of parents আৰু এই যিবোৰ সিহঁতৰ চিলড্ৰেন যিবোৰ উৎপন্ন হয় যিবোৰ ল'ৰা ছোৱালী জন্ম হয় বা পোৱালীৰ জন্ম হয় সিহঁতৰ কি হয় পিতৃ মাতৃৰ কিছুমান গুণাগুণ সিহঁতৰ তাতো থাকে কেৰেক্টাৰিষ্টিক থাকে দুটা টাইপ অফ ৰিপ্ৰডাকশ্যন আমি দেখা পাওঁ এটা হৈছে তোমালোকৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যাক আমি যৌন প্ৰজনন বুলি কওঁ আনটো হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন অযৌন প্ৰজনন বুলি কওঁ এতিয়া চোৱা এইখিনি চোৱা ফাংগি প্ৰথম হৈছে ফাংগি মানে শেলাই ঠিক আছে ফাংগি কি হয় ফাংগিৰ কেনেকৈ ৰিপ্ৰডাকশ্যন হয় চোৱা ফাংগিৰ কিছুমান ৰেণু আছে স্প'ৰ্ছ আছে এই স্প'ৰ্ছবোৰ যিমানে প্ৰডিউচ হৈ থাকিব সিহঁতৰ দেহৰ পৰা এটা নতুন ফাংগি
জন্ম হ'ব গতিকে ফাংগি মাল্টিপ্লাই মানে সিহঁতে ডিভিজন হৈ থাকে and spread easily due to millions of asexual spores they produce সিহঁতে কি কৰে কিছুমান asexual spore produce কৰি সিহঁতে কি হয় এনেকৈ জন্ম সিহঁতৰ আন এটা ফাংগিৰ জন্ম হয় in lower organisms like yeast and hydra yeast আৰু hydra কেনেকুৱা হয় বাডিং হয় বাডিং মানে মুকুল উদ্যম বুলি কয় যেনেকৈ এনেকৈ বাডিং হয় তোমালোকৰ কি হয় বাডিং হয় ইষ্ট আৰু হাইড্ৰাৰ কি হয় বাডিং প্ৰচেছেৰে কি হয় লাষ্টত এই বাজবোৰ ইহঁতৰ পৰা ছেপাৰেট হয় নতুন আকৌ ইষ্ট আৰু হাইড্ৰা প্ৰডিউচ কৰে মানে জন্ম দিয়ে ইন প্লেনেৰিয়া যাক আমি ফ্লেটৱৰ্ম বুলি কওঁ উই অবজাৰ্ভ ট্ৰু ৰিজেনেৰেশ্যন that is fragmented organisms regenerates the lost part of its body and becomes a new organism so প্লেনেৰিয়াবোৰ কেনেকুৱা থাকে ধৰি লোৱা এইটো প্লেনেৰিয়াবোৰ এনেকুৱা থাকে অকণমান ইহঁতৰ কি হয় পাৰ্টছবোৰ কি হয় ছিগি যায় ইহঁতৰ পৰা কি হয় ছেপাৰেট হৈ যায় আৰু যিবোৰ ছেপাৰেট হৈছে পাৰ্ট সিহঁতৰ পৰা একোটা নতুন প্লেনেৰিয়াৰ গঠন হয় তাক আমি কি বুলি কওঁ ট্ৰু ৰিজেনেৰেশ্যন ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা এইটো প্লেনেৰিয়া ইম্পৰ্টেণ্ট হয় ইহঁতৰ কি হয় ট্ৰু ৰিজেনেৰেশ্যন আৰু ট্ৰু ৰিজেনেৰেশ্যনৰ মিনিং হৈছে ফ্ৰেগমেণ্টেড অৰ্গেনিজম ফ্ৰেগমেণ্ট হৈ যায় ফ্ৰেগমেণ্ট মানে কি মানে ইহঁত ছেপাৰেট হৈ যায় এনেকৈ কাট খাই যায় ছিগি যায় মনত ৰাখিব নেক্সট ৱেন ইট কামছ টু ইউনিচেলুলাৰ অৰ্গেনিজমৰ ক্ষেত্ৰত কি হয় চেল ডিভিজন হয় যেনে এমিঅ'বাৰ কি হয় ইহঁতৰ কোষীয় সংগঠন হয় কোষবোৰ কি হৈ যায় থাকে ছেপাৰেট হৈ যায় থাকে ঠিক আছে Amoeba, unicellular algae or amoeba reproduction is synonymous with growth that is increase in number of cell. যিমানে সিহঁতৰ চেলবোৰ বৃদ্ধি হৈ যাব সিমানে সিহঁতৰ গ্ৰোথ মানে এনেকৈ তাহাঁতে কি কৰে ৰিপ্ৰডাকশ্যন কৰে যেনে আমি গ্ৰোথত পাইছিলোঁ এইটো কেৰেক্টাৰিষ্টিক গ্ৰোথত কি আছিলে চেলবোৰ ডিভাইড হৈ কি হয় গ্ৰোথ হয় আমাৰ ঠিক তেনেদৰে ইউনিচেলুলাৰ অৰ্গেনিজমৰ মানে চিননিমাছ মানে সমাৰ্থক একে বুলি কোৱা হয় ৰিপ্ৰডাকশ্যন ইউনিচেলুলাৰ অৰ্গেনিজমৰ যিটো ৰিপ্ৰডাকশ্যন প্ৰজনন প্ৰক্ৰিয়া আৰু গ্ৰোথটোক আমি কি বুলি কওঁ চিননিম মানে একে হয় সিহঁতৰ প্ৰচেছটো ইয়াতে চোৱা হাইড্ৰাত কি হয় এই যিবোৰ ইহঁতৰ পাৰ্টছবোৰ ডাঙৰ হৈ আহে যিমানে বৃদ্ধি হৈ আহে ইহঁতে কি হয় ডাঙৰ হৈ লাষ্টত ইহঁতে পেৰেণ্ট চেলৰ পৰা যিটো পিতৃ চেলৰ পেৰেণ্ট চেলৰ পৰা কি হৈ আহে ছেপাৰেট হৈ আহি আকৌ ইহঁতে নিজে ডাঙৰ হৈ যায় ঠিক আছে বাট দেয়াৰ আৰ মেনি অৰ্গেনিজম হুইচ ডু নট ৰিপ্ৰডিউচ কিন্তু চাবা এনেকুৱা কিছুমান অৰ্গেনিজমছ আছে যিবোৰৰ প্ৰজনন প্ৰক্ৰিয়া নকৰে যেনে ইনফাৰ্টাইল হিউমেন কাপলছ কিছুমান এনেকুৱা মানে পিতৃ মাতৃ আছে যেনে মানুহৰ ক্ষেত্ৰতে দেখা পাবা যে ল'ৰা ছোৱালী জন্ম মানে তাহাঁতৰ ল'ৰা ছোৱালী নাথাকে তাহাঁতে মানে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে ক্ষমতা নাই ঠিক আছে তো গতিকে আমি এই যিটো ৰিপ্ৰডাকশ্যন প্ৰজনন প্ৰক্ৰিয়া আমি ইনফাৰ্টাইল হিউমেন কাপলছ মুলছ এইবোৰৰ ক্ষেত্ৰত আমি দেখা নেপাওঁ ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে reproduction also cannot be an all-inclusive defining characteristic of living organismৰ এটা definite characteristic হিচাপে আমি reproductionক ল'ব নোৱাৰোঁ কাৰণ দেখিছোঁ যে আমি reproduction living organism এনেকুৱা কিছুমান living organisms আছে যিবোৰে reproduction কৰে আৰু কিছুমান আছে reproduction নকৰে বুজি পালা নেক্সট চাবা মেটাবলিজম যাক আমি জৈৱিক ক্ৰিয়া বুলি কওঁ চোৱা আমাৰ সকলো জীৱৰ দেহত কি হয় ৰাসায়নিক দ্ৰব্যবোৰ প্ৰস্তুত হৈ থাকে কেমিকেল ৰিয়েকশ্যন হৈ থাকে যেনে আমাৰ দেহটোতে ধৰি লোৱা আমাৰ মানুহৰ দেহত কি হয় বহুত কেমিকেল ৰিয়েকশ্যন আমাৰ হৈ থাকে ঠিক আছে নেক্সট আমাৰ দেহত চলি থকা সকলো কেমিকেল ৰিয়েকশ্যনক আমি কি বুলি কওঁ মেটাবলিজম বুলি কওঁ মনত ৰাখিবা আমাৰ দেহত চলি থকা যিমানবোৰ কেমিকেল ৰিয়েকশ্যন আছে the sum total of all chemical reaction occurring in our body
ইজ কল্ড মেটাবলিজম। আৰু এই মেটাবলিজম ক'ত ক'ত দেখা পোৱা যায়? প্লাণ্টছত দেখা পোৱা যায়, এনিমেলছত দেখা পোৱা যায়, ফাংগিত দেখা পোৱা যায়, মাইক্ৰ'বছ দেখা পোৱা যায়। মাইক্ৰ'বছ যেনে সৰু 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 জীৱ, যিবোৰ আমি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পাওঁ, সেই সকলোবোৰতে কি পোৱা যায়? মেটাবলিজম দেখা পোৱা যায়। মনত ৰাখিবা, প্লেণ্টছৰ ক্ষেত্ৰতো তোমালোকৰ হেৰি হয়, মেটাবলিজম প্ৰচেছ হয়, কেমিকেল ৰিয়েকশ্যন উৎপন্ন হয়। নেক্সট চোৱা, মেটাবলিজম দুটা টাইপৰ থাকে। এটা হৈছে এনাবলিজম, আনটো হৈছে কেটাবলিজম। তো এনাবলিজম কি হয় চোৱা, যিবোৰ আমি খাদ্য খাওঁ, ধৰি লোৱা আমি সৰল খাদ্য খাওঁ, হয়নে? এই খাদ্যবোৰ ধৰি লোৱা খালোঁ, খাদ্য যেনে কাৰ্বহাইড্ৰেট, যাক আমি কওঁ কাৰ্বহাইড্ৰেট। প্ৰথমতে চোৱা, কেটাবলিজমৰ কথা কৈছোঁ মই, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। ফাৰ্ষ্ট আমি কেটাবলিজমৰ বিষয়ে কৈছোঁ। চোৱা, আমি যিটো খাদ্য খাওঁ, আমি কি খাওঁ? কমপ্লেক্স, যিটো জটিল খাদ্য খাওঁ, যিটো কাৰ্বহাইড্ৰেট ফৰ্মত থাকে, যাক আমি কাৰ্বহাইড্ৰেট বুলিও কওঁ। আৰু কাৰ্বহাইড্ৰেটবোৰ যেতিয়া আমাৰ শৰীৰৰ ভিতৰলৈ যায়, তেতিয়া কি হয়? ইহঁতে সৰল পদাৰ্থলৈ ৰূপান্তৰিত হয়। সৰল পদাৰ্থ মানে কি? চিম্পলাৰ ফুডলৈ ইহঁতে কি হয়? ৰূপান্তৰিত হয়। যেনে গ্লুক'জ, কাৰ্বহাইড্ৰেটৰ পৰাই যিটো গ্লুক'জ উৎপন্ন হয়, জটিল খাদ্যৰ পৰাই যিটো সৰল পদাৰ্থ ভাঙি ভাঙি ব্ৰেকডাউন হৈ যিটো সৰল খাদ্য উৎপন্ন হয়, সেই প্ৰচেছটোক আমি কি বুলি কওঁ? কেটাবলিজম বুলি কওঁ। আৰু যদিহে এই গ্লুক'জবোৰ তোমালোকৰ ক'ত ষ্ট'ৰ হয় বাৰু? গ্লুক'জবোৰ জানানে? গ্লুক'জ ক'ত ষ্ট'ৰ হয়? গ্লুক'জবোৰ কি হয়? প্ৰথমতে গ্লাইক'জেনলৈ কনভাৰ্ট হয়। গ্লুক'জবোৰ, এই সৰু সৰু গ্লুক'জবোৰ কি হয়? কমপ্লেক্স, আকৌ যদি কমপ্লেক্স পদাৰ্থলৈ ৰূপান্তৰিত হয়, গ্লাইক'জেনলৈ কনভাৰ্ট হয়। গ্লুক'জ ক'লৈ কনভাৰ্ট হয়? গ্লাইক'জেনলৈ কনভাৰ্ট হয়। আৰু ই ক'ত ষ্ট'ৰ হয়? আমাৰ লিভাৰত ষ্ট'ৰ হয়। ক'ত ষ্ট'ৰ হয়? লিভাৰত ষ্ট'ৰ হয়। গতিকে এই প্ৰচেছটোক আমি কি বুলি কওঁ? এনাবলিজম বুলি কওঁ। কেটাবলিজম মানে হৈছে ডাঙৰ পদাৰ্থৰ পৰা সৰু পদাৰ্থৰ উৎপন্ন হোৱা, আৰু এনাবলিজম মানে হৈছে সৰু পদাৰ্থৰ পৰাই ডাঙৰ পদাৰ্থৰ উৎপন্ন হোৱা। নেক্সট চোৱা, এনাবলিজম চিন্থেচিছ অফ কেমিকেলছবোৰ লগ লাগে। য'ত কেমিকেলছবোৰ লগ লাগে, আৰু কেমিকেলছবোৰ লগ লাগিবলৈ কি লাগে? এনাৰ্জি লাগে। গতিকে এনাবলিজম প্ৰক্ৰিয়াত কি হয়? নিড অফ এনাৰ্জি। নেক্সট কেটাবলিজমত কি হয়? ব্ৰেকডাউন অফ কেমিকেলছবোৰ কি হয়? ভাঙি যায়। ইয়াতে দেখিছা কেমিকেলছবোৰ ভাঙি গৈছে। আৰু কেমিকেলছ, যিকোনো বস্তু ভাঙিলে কি হয়? বম এটা ব্লাষ্ট হ'লে কি হয়? বম এটা যদি ব্লাষ্ট হৈ যায়, এনাৰ্জি ৰিলিজ হয়। ঠিক আছে? গতিকে ইয়াত এনাৰ্জি ৰিলিজ হ'ব। যেনে এমিনো এচিডৰ পৰা প্ৰ'টিন হয়। এমিনো এচিড লগ লাগি কি হয়? প্ৰ'টিন হোৱা প্ৰচেছটোক আমি এনাবলিজম বুলি কওঁ। আৰু যদি প্ৰ'টিনৰ পৰা এমিনো এচিড, মানে প্ৰ'টিনটো ভাঙি যদি এমিনো এচিড হয়, তেনেহ'লে কি হ'ব? তাক কেটাবলিজম বুলি কওঁ। এনেকৈও ক'ব পাৰা যে মেটাবলিজম প্ৰক্ৰিয়াটো কি হয়? এনাবলিজম আৰু কেটাবলিজমৰ সংমিশ্ৰণ। এনাবলিজম আৰু যদি কেটাবলিজম আমি লগ লগাই দিওঁ, তেনেহ'লে কি হয়? মেটাবলিজম প্ৰক্ৰিয়া হয়। আৰু এটা কথা মনত ৰাখিবা, এই মেটাবলিজম প্ৰক্ৰিয়াটো কেৱল আমি লিভিং অৰ্গেনিজমতহে দেখা পাওঁ। তোমালোকে জড় পদাৰ্থত কেনেকৈ কেমিকেল ৰিয়েকশ্যন হ'ব? হোৱাৰ সম্ভাৱনাই নাই জড় পদাৰ্থত। অকল সেইটো জীৱিত পদাৰ্থতহে হয়। গতিকে আমি ক'ব পাৰোঁ যে মেটাবলিজম ইজ দ্য ডিফাইনিং ফিচাৰ অফ লিভিং অৰ্গেনিজম। কেৱল আমি লিভিং অৰ্গেনিজমতহে আমি মেটাবলিজম দেখা পাওঁ। মনত থাকিব। নেক্সট পিকচাৰটো চোৱা, এইটো চিম্পলকৈ বুজাই দিয়া হৈছে। লাৰ্জ মলিকুলছবোৰ যদি স্মলাৰ মলিকুলছলৈ কনভাৰ্ট হয়, তেতিয়া কি হয়? এনাৰ্জি ৰিলিজ হয়। আৰু যেতিয়া স্মল মলিকুলছবোৰ লাৰ্জ মলিকুলছলৈ কনভাৰ্ট হয়, তেতিয়া কি কয়? এনাৰ্জি লাগে তাহাঁতক। এই প্ৰচেছটোক কেটাবলিজম বুলি কয়, আনটো প্ৰচেছক এনাবলিজম বুলি কয়। আৰু দুয়োটাই লগ লাগি কি হয়? মেটাবলিজম হয়। নেক্সট চাবা, ৰেছপন্স টু এক্সটাৰ্নেল ষ্টিমুলি। ইয়াৰ মানে হৈছে আমি যিটো চৌপাশৰ পৰিৱেশ আছে, সেইটো পৰিৱেশ উপলব্ধি কৰিব পৰা ক্ষমতা বা সামৰ্থ্য, সেইটোক আমি কি বুলি কওঁ? ৰেছপন্স অফ এক্সটাৰ্নেল ষ্টিমুলি।
চোৱা উই চেন্স আৱাৰ এনভাইৰমেণ্ট থ্ৰু আৱাৰ চেন্স অৰ্গেন আমি আমাৰ যিটো চেন্স অৰ্গেন আছে সেই চেন্স অৰ্গেনৰ দ্বাৰা কি কৰোঁ আমি এনভাইৰমেণ্টটো আমি উপলব্ধি কৰিব পাৰোঁ চেন্স কৰিব পাৰোঁ যেনে ঠাণ্ডা পৰিছে নে গৰম পৰিছে সেই বস্তুটো অকল লিভিং অৰ্গেনিজমহে উপলব্ধি কৰিব পাৰে ঠিক আছে ইয়াতে চোৱা কেমিকেলছ ইন এয়াৰ আমি এয়াৰত থকা কেমিকেলছবোৰ আমি গম পাওঁ হয়নে উশাহ নিশাহ লওঁতে গম পাওঁ নেক্সট ঠাণ্ডা লাগিছেনে আমাৰ গৰম লাগিছে আমি গম পাওঁ বা কেতিয়াবা আমাক যদি কাটে তেতিয়া আমি গম পাওঁ কাৰণ আমাৰ হাতখন কাটিলে আমি দুখ পাওঁ হয়নে চেন্স অৰ্গেনৰ দ্বাৰা আমি গম পাওঁ নেক্সট চাউণ্ড ক'ৰবাত চাউণ্ড হৈ থাকিলে আমি গম পাওঁ কাৰণ আমি কি হয় কনচিয়াছ হয় ঠিক আছে আমি কি হয় কনচিয়াছ হয় আমি চৌপাশৰ পৰিৱেশ কি কৰিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ ইয়াতে চোৱা প্লেন্টছ ৰেছপন্স টু এক্সটাৰ্নেল ফেক্টৰছ লাইক লাইট যেনেকুৱা লাইট পালে কি হয় প্লেন্টছৰ গ্ৰ'থ হয় কিন্তু আন্ধাৰত প্লেন্টছৰ গ্ৰ'থ হোৱা দেখিছা জানো নহয় গতিকে ইহঁতে ৰেছপন্স দিয়ে ৱাটাৰ যিমানে ৱাটাৰ দিবা প্লেন্টছটো ইমানে বৃদ্ধি হ'ব টেম্পাৰেচাৰ আদাৰ অৰ্গেনিজমছ পলুটেণ্ট এক্সেট্ৰা গতিকে প্লেন্টছৰো কি হয় এনেকুৱা এটা ক্ষমতা আছে যিটো মানে চৌপাশৰ পৰিৱেশটো ধৰি লোৱা চেঞ্জ হ'ল চৌপাশৰ পৰিৱেশটো চেঞ্জ হ'ল গতিকে প্লেন্টছৰো মানে উপলব্ধি কৰিব পৰা ক্ষমতাটো আছে সামৰ্থ্য আছে বুজি পালা নেক্সট চোৱা হিউমেন বিং ইজ দ্য অনলি অৰ্গেনিজম হু ইজ এৱেৰ অফ হিমছেল্ফ ডেট ইজ হেজ চেল্ফ কনচিয়াছনেছ মানে কি হয় এতিয়া চাবা কিবা এটা গৰম টাৱা এখনত তুমি হাত দিলা তুমি লগ আঁতৰাই আনিবা হয়নে কিন্তু সেই কেপাচিটিটো অকল হিউমেন বিঙৰহে আছে কোনো এনিমেলছত নাই কোনো এনিমেলৰ নাই অকল হিউমেন বিঙৰহে আছে তেতিয়া তেনেকৈতো আমি গম পাওঁ ন বস্তুটো লাৰিব নালাগে বা এই বস্তুটো চুব নালাগে হয়নে এই কাঁইটডাল লাৰিব নালাগে গতিকে হিউমেন বিং হেজ চেল্ফ কনচিয়াছনেছ আছে আমাৰ নেক্সট চাবা কনচিয়াছনেছ দেয়াৰফৰ বিকামছ দ্য ডিফাইনিং প্ৰপাৰ্টি অফ লিভিং অৰ্গেনিজম সেইকাৰণে কনচিয়াছনেছক কি বুলি কোৱা হয় অকল লিভিং অৰ্গেনিজমৰহে এনেকুৱা এটা কেৰেক্টাৰিষ্টিক আছে কনচিয়াছনেছ কেৰেক্টাৰিষ্টিকটো আছে অকল লিভিং অৰ্গেনিজমেহে মানে কনচিয়াছ হয় ফৰ এক্সাম্পল চাবা নন লিভিং অৰ্গেনিজমবোৰ তোমালোকৰ যিমানে ৰ'দত থৈ দিয়া সিহঁতে একো ফিল নকৰে জড় পদাৰ্থ যিবোৰ আছে সেইটো অকল কোনে কৰে জীৱিত পদাৰ্থই কৰে আৰু তোমালোকে গম পালা প্লেন্টছেও কৰে বুজি পালানে নেক্সট চাবা চেলুলাৰ অৰ্গেনাইজেশ্যনত কি হয় যিবোৰ চেল মানে কি হৈছে কোষ চেলক আমি কি বুলি কওঁ কোষ বুলি কওঁ আৰু প্ৰথমতে চাই লোৱা চেল কি হয় চেল ইজ দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লিভিং অৰ্গেনিজম আমাৰ শৰীৰত যিমানবোৰ কাম আছে সেইবোৰ কোনে কৰে চেলে কৰে যিমানবোৰ এক্টিভিটিজ আছে সেইবোৰ কোনে কৰে চেল কৰে আৰু ইয়াক সেইকাৰণে ষ্ট্ৰাকচাৰ মানে কি চেলবোৰ কি হয় একোটা চেলৰ ষ্ট্ৰাকচাৰ আছে কাৰণে আমাৰ দেহটো এনেকৈ গঠিত হৈছে চেলৰ পাৰ্টিকুলাৰ এটা ষ্ট্ৰাকচাৰ আছে কাৰণে ধৰি লোৱা বেলেগ জীৱৰ গঠিত হৈছে হয়নে গতিকে আৰু ফাংচনেল ইউনিট অফ লিভিং অৰ্গেনিজম ফাংচনেল মানে কি যিমানবোৰ ক্ৰিয়া আছে আমাৰ চেলে গোটেইখিনি কৰে যিমানবোৰ কাম আছে চেলৰ দ্বাৰা কৰা হয় এতিয়া চোৱা চেলুলাৰ অৰ্গেনাইজেশ্যন মানে কি হয় বহুতবোৰ চেল লগ লাগি কি হয় টিস্যুৰ গঠন হয় বহুতবোৰ চেল লগ লাগি কি হয় টিস্যু উৎপন্ন হয় আৰু বহুতবোৰ টিস্যুৰ লগ লাগি কি হয় অৰ্গেন হয় আৰু বহুতবোৰ অৰ্গেন লগ লাগি কি হয় অৰ্গেন ছিষ্টেম হয় যেনে তোমালোকৰ লিভাৰ লাংছ কিডনি এইবোৰ লগ লাগি আমাৰ কি হয় আমি অৰ্গেন ছিষ্টেম এটা গঠিত হয় গোটেই অৰ্গেনবোৰ যিবোৰ আমাৰ আছে গোটেই অৰ্গেনবোৰ লগ লাগি কি হয় এটা অৰ্গেন ছিষ্টেম গঠিত হয় আৰু অৰ্গেন ছিষ্টেমবোৰ লগ লাগি কি হয় এটা অৰ্গেনিজমৰ গঠিত হয় ঠিক সেনেদৰে প্লেণ্টছতো দেখা পাবা প্লেণ্টছৰ চেলবোৰ এনিমেল চেলছতকৈ বেলেগ থাকে আমি অহা লেকচাৰবোৰত আমি ডিছকাছ কৰিম ভালদৰে আৰু চেলৰো টিস্যু থাকে চেলৰ টিস্যুবোৰ এনেকুৱা আৰু চেলৰ টিস্যুবোৰ লগ লাগি কি হয় অৰ্গেন হয় যেনে সিহঁতৰ অৰ্গেন কি হয় গাগজ পাত ডাল পাত হয়নে শিপা এইবোৰ কি হয় প্লেণ্টছৰ অৰ্গেন হয় এই অৰ্গেনবোৰ লগ লাগি কি হয় এটা অৰ্গেন ছিষ্টেম হয় আৰু গোটেই অৰ্গেন ছিষ্টেমটো লগ লাগি কি হয় অৰ্গেনিজমৰ গঠিত হয় নেক্সট চোৱা বুজি পালানে এইখিনি চেলুলাৰ অৰ্গেনাইজেশ্যন মানে কি হয় চেলুলাৰ অৰ্গেনাইজেশ্যন ইজ দ্য কম্পনেণ্ট ডেট মেক আপ দ্য চেল
গতিকে সেলুলাৰ অৰ্গেনাইজেশ্যন এনেকুৱা হয় যিটো সেলে সেল গঠিত কৰে এণ্ড হাউ দে আৰ এৰেঞ্জ ইনচাইড ইট আৰু সিহঁতে কেনেকৈ ভিতৰত এৰেঞ্জ হৈ থাকে সেইটো সেলুলাৰ অৰ্গেনাইজেশ্যনৰ ডিটাৰমাইন কৰে ঠিক আছে নেক্সট ওৱান এই যিটো সেলুলাৰ অৰ্গেনাইজেশ্যন আছে সেইটো কেৱল আমাৰ অকল লিভিং অৰ্গেনিজমৰ ক্ষেত্ৰতহে আমি দেখা পাওঁ নন লিভিং অৰ্গেনিজমৰ ক্ষেত্ৰত আমাৰ কেতিয়াও সেলৰ ডিভিজন নহয় কেতিয়াও এনেকুৱা সিহঁতৰ এটা টিস্যু দেখা নোপোৱা তুমি মাউণ্টেইনে চাবা ফৰ এক্সাম্পল মই মাউণ্টেইন ক'লোঁ হয়নে চেণ্ড মাউণ্টছ ক'লোঁ সিহঁতৰ তাত কেতিয়াও তোমালোকে টিস্যু দেখা নোপোৱা বা কাটি চাবা শিলে দেখা পাবা হয়নে বালিৰ পাহাৰখন তোমালোকে কেতিয়াবা গুচাই চাবা সিহঁতৰ তাত অৰ্গেন বিচাৰি থাকিলেও তোমালোকে বিচাৰি নাপাবা গতিকে সেলুলাৰ অৰ্গেনিজম অকল লিভিং অৰ্গেনিজমত থাকে আৰু তোমালোকে গম পালা যে প্লেণ্টছতো থাকে এনিমেলছতো থাকে বুজি পালা গতিকে এইটো এটা ডেফিনেট কেৰেক্টাৰিষ্টিক অফ লিভিং অৰ্গেনিজম বুলি আমি ক'ব পাৰোঁ কিবা ডাউট থাকিলে সুধিবা ঠিক আছে চোৱা সেলবোৰ এনেকুৱা থাকে কিছুমান সেল দেখিবলৈ এনেকুৱা থাকে বিভিন্ন সেল লগ লাগি এটা টিস্যু গঠন হৈছে এইটো এটা সেল হয় এইটো সেল দেখিছানে অকল এটা সেল আছে এইটো একক ইউনিসেলুলাৰ হয় ঠিক আছে নেক্সট চোৱা এইবোৰ মাল্টি সেলুলাৰ অৰ্গেনিজম হয় যিবোৰ বহুত সেলেৰে গঠিত হয় আৰু বহুত সেল লগ লাগি তোমালোকে কি দেখা পাবা টিস্যু দেখা পাবা যেতিয়া তোমালোকে প্ৰেক্টিকেল কৰিবা বায়'লজি তেতিয়া তোমালোকে এইবোৰ দেখা পাবা ভাল লাগে চাই দেখা পাবা বিভিন্ন সেলবোৰ দেখা পাবা কালাৰ্ছতো দেখা পাবা ঠিক আছে এতিয়া চোৱা হোমৱৰ্ক কি দিছোঁ তোমালোকে চ' দ্য ডিফাইনিং কেৰেক্টাৰিষ্টিক অফ লিভিং অৰ্গেনিজমছ কি হ'ব আমি কি পালোঁ 5টা কেৰেক্টাৰিষ্টিক পালোঁ প্ৰথমটো হৈছে গ্ৰোথ সেকেণ্ডটো হৈছে ৰিপ্ৰডাকশ্যন থাৰ্ডটো হৈছে মেটাবলিজম তাৰপিছত সেলুলাৰ অৰ্গেনাইজেশ্যন আৰু ৰেছপন্স টু এক্সটাৰ্নেল ষ্টিমুলি গতিকে এনেকুৱা কোনবোৰ কেৰেক্টাৰিষ্টিক আছে এই 5টা কেৰেক্টাৰিষ্টিকৰ ভিতৰত কোনকেইটা কেৰেক্টাৰিষ্টিক আছে যি এটা ডেফিনেট কেৰেক্টাৰিষ্টিক অফ লিভিং যি অকল লিভিং অৰ্গেনিজমৰ ক্ষেত্ৰতহে খাপ খায় তোমালোকে উত্তৰ দিবা মানে আজি কৈ হোমৱৰ্ক কৰিবা আৰু গোটেইখিনি মানে তোমালোকে নোট কৰি যাব পাৰা মই তেনেকৈ ফৰ্মতে মানে বনাইছোঁ স্লাইডছবোৰ নোট ডাউন কৰিবা গোটেইখিনি ইম্পৰ্টেণ্ট পইণ্ট যিমান আছে গোটেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু কিবা যদি বাকী আছে মই নেক্সট স্লাইডবোৰত দিব চেষ্টা কৰিম কিবা যদি বাকী থাকি যায় আৰু তোমালোকে যদি বুজি নোপোৱা তেনেহ'লে সুধিবা আৰু হোমৱৰ্কটো কৰিবা ঠিক আছে দিয়া আজিলৈ ইমানটিয়ে থেংক ইউ